মাজুলীৰ মেৰুদণ্ড স্বৰূপ মাথাউৰিসমূহ সবলীকৰণৰ বাবে চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিলেও ইয়াত ঠিকাদাৰে কেনেদৰে কাম কৰিছে সেয়া দেখিলে চকু কপালত উঠিব আপোনাৰ। কাৰণ এই মাথাউৰিসমূহেই মাজুলীক ৰক্ষা কৱচ স্বৰূপে কাম কৰি আছে। আৰু বৰ্তমান সময়ত মই উপস্থিত আছোঁ মাজুলীৰ হালদিবাৰী আৰু বেচামাৰ সংযোগী মাথাউৰিত, যিটো মাথাউৰিত বৰষুণৰ পৰা বাচিবৰ বাবে গাৰ্ডৱাল দিয়া হৈছিলে। যি ৰেইন কাট হয়, সেই ৰেইন কাটৰ পৰা বাচিবৰ বাবে গাৰ্ডৱাল দিয়া হৈছিলে, কিন্তু এই গাৰ্ডৱালখন অতি কম সময়ৰ ভিতৰত নিম্নমানৰ কামৰ বাবেই বৰ্তমান সময়ত ভাগি পৰিল। মাত্ৰ 5 দিনৰ ভিতৰত এই গাৰ্ডৱালখন ভাগি পৰিল। আৰু তাৰ পৰিপ্ৰেক্ষিতত গাঁৱৰ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে, যদি ঠিকাদাৰে এনেদৰে নিম্নমানৰ কাম কৰে তেন্তে এই মাথাউৰিসমূহ কেনেদৰে ৰক্ষা পৰিব বা ইয়াৰ যিসমূহ ৰাইজ তেওঁলোক কেনেদৰে ৰক্ষা পৰিব। মই পোনপটীয়াকৈ বিভিন্নজন ব্যক্তি ইয়াত উপস্থিত আছে, স্থানীয় ব্যক্তি মই মন্তব্য ল'ম আৰু দেখুৱাম আচলতে কেনেদৰে এই গাৰ্ডৱালখন নিৰ্মাণ কৰা হৈছে। অতি দুখৰ বিষয়, অতি পৰিতাপৰ বিষয় যে বৰ্তমান সময়ত ঠিকাদাৰে কৰা এই নিম্নমানৰ কামৰ বাবে আপোনালোকে আচলতে শংকিত হৈ পৰিছে এই মাথাউৰিটো। এতিয়া আপোনালোকে চাওক, এই ৱালখনৰ যিটো নিৰ্মাণ কৰাৰ নমুনা, এই ৱালখন ভাগি পৰাৰ পাছত ইয়াৰ যিখিনি তাৰ বস্তু ব্যৱহাৰ কৰিছিলে সেইখিনি ওলাই পৰিছে। গতিকে ইয়াত স্থানীয় ৰাইজে মন্তব্য দিয়াৰ কোনো অৰ্থই নাই যে একেবাৰে যে নিম্ন মানৰ কাম কৰিছে। কোনো এটা ৰড ব্যৱহাৰ নকৰাকৈ এই প্ৰকাণ্ড এটা ৰেইন গাৰ্ড ভেটিবলৈ গৈ এইখন ৱালৰ ব্যৱস্থা কৰি থৈ গৈছে। ইয়াত ৰডৰ পৰিৱৰ্তে দিছে দেখিছে সেইখন মাজে মাজে কলৰ টুকুৰা তেওঁলোকে ব্যৱহাৰ কৰিছে। তলতো একো ৱাল লিণ্টাৰ নাই, কোনো পোষ্ট দিয়া নাই ৰৈ থাকিবৰ কাৰণে। নিম্নমানৰ এখন ৱাল তৈয়াৰ কৰি ইয়াতে থৈ গুচি গ'ল। আৰু আজি ৰাতি হোৱা বৰষুণৰ এইখন সম্পূৰ্ণৰূপে লুটিয়াই ভাঙি চুৰমাৰ কৰি পেলালে। গতিকে আপোনালোকে যদি চাই, এতিয়াও যদি আপোনালোকে যিখিনি পকা ব্যৱস্থা কৰি থৈ গৈছে সেইখিনি যদি মহাই দিয়া হয় তেতিয়াহ'লে এতিয়াও গুৰি হৈ যাব। আজি 5-6 দিনে সেইখিনি টান হ'বলৈ হোৱা নাই। কাৰণ আজি 6 দিন হ'লো পায়, 6 দিনেও এইখিনি টান হোৱা নাই। কেতিয়া টান হ'ব তেওঁলোকেহে জানে, আৰু কিয় টান হোৱা নাই সেইটো তেওঁলোকেহে জানে। আমি গম পোৱা নাই, কাৰণ আমি যিবিলাক তৈয়াৰ কৰিছোঁ সেইবিলাক খুব বেছি 2 দিনৰ পাছত এনেকৈ ভাঙিব সাধ্য নাই। গতিকে অতি নিম্নমানৰ কাম কৰিছে বুলি আমি ভাবিছোঁ। গতিকে এনেকৈ যদি হয়, ব্ৰহ্মপুত্ৰৰ পানী দুপে ওপৰলৈ উঠি আছে। যদি এই মাথাউৰিটো আপোনালোকে এই ৰেইন গাৰ্ডটো চাওক, গৈ সম্পূৰ্ণ মাথাউৰিৰ মাছ পাইছেগৈ আৰু ইফালে মুঠতে 2 মিটাৰ বাকী আছে। যদি এতিয়া অভাৰ যদি পানী হৈ যায় তেতিয়াহ'লে এইটো ৰখাবৰ কোনো পধ্যে সাধ্য নাই। গতিকে তেনেস্থলত এইটো যদি ভাগি যায় গোটেই মাজুলী পানীত ডুবি থাকিব লাগিব। এতিয়া মই অন্য নকওঁ, বিভাগীয় কৰ্তৃপক্ষই অন্ততঃ জলসম্পদ বিভাগে এইটো সম্পূৰ্ণৰূপে চোৱা চিতা কৰিব লাগিছিল, ব্যৱস্থা কৰিব লাগিছিল। কি কাৰণ কৰা নাই সেইবোৰ আমি একো বুজিব পৰা নাই। নিশ্চিতভাৱে বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, আৰু নকৰাৰ বাবে বৰ্তমান সময়ত এনেধৰণৰ পৰিস্থিতি দেখা দিছে। কাৰণ বিভিন্নজন ব্যক্তি বৰ্তমান সময়ত ইয়াত আছে। মই প্ৰথমতে মন্তব্য ল'ম, তাৰ পাছতে সেই অংশটো দেখুৱাম। গাঁও প্ৰধানগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে কেনেধৰণে কাম কৰিছে আপুনি নিজে দেখিছে। এই সমগ্ৰ মাথাউৰিটোৱে বৃহত্তৰ মাজুলীক সুৰক্ষা প্ৰদান কৰি আছে ব্ৰহ্মপুত্ৰ নদীখনৰ পৰা। যদি এনেধৰণৰ কাম কৰে নিশ্চিতভাৱে অনাগত দিনত সমগ্ৰ মাজুলীলৈ বিপদৰ আশংকা কৰি আহে। আচলতে জলসম্পদ বিভাগে বিষয়টো গুৰুত্ব দিব লাগে। কালি ৰাতি যিজাক বৰষুণ আহিলে, আপুনি ৰতনপুৰৰ পৰা আমাৰ ছটাইকৈলৈ যিখিনি আপোনাৰ মাথাউৰিৰ মেইন অংশ সকলো খহি পৰিছে। মই ডিজিটেল ক্ৰপ চাৰ্ভে এটা কৰি আহিবলৈ দেখিছোঁ যে ৱালখনো গিৰি আছে, আৰু আগলৈও এখন ৱাল আছে সেইখনো গিৰি অৱস্থাত হৈছে। যদি এইদৰে কাম কৰে সঁচাকৈ মাজুলীৰ কাৰণে এটা ভাবুকি স্বৰূপ। কাৰণ বাৰিষা যোৱা নাই, এতিয়াও ব্ৰহ্মপুত্ৰৰ পানী যদি বাঢ়ে এইটোখন মাথাউৰি ৰাখিবলৈ অলপ কষ্ট হ'ব। গোটেই মাথাউৰিটো খহি গ'ল। মই আমাৰ জলসম্পদ বিভাগক অনুৰোধ জনাইছোঁ, খুব কম সময়ৰ ভিতৰত কামখিনি ভালকৈ কৰক আৰু ঠিকাদাৰৰ ওপৰত চকু দিয়ক। ইমান নিম্নমানৰ কাম কৰিলে আমাৰ মাজুলী সুৰক্ষা নহ'ব। ঠিকাদাৰ কোনে কাম কৰিছে? মহেশ্বৰী বুলি শুনিছোঁ, কিন্তু মোৰ ঠিকাদাৰৰ লগত মই ইমান চিনি নাপাওঁ তেওঁ, কিন্তু এনেই নিউজত শুনিছোঁ তেওঁ মহেশ্বৰী বুলি এজন ঠিকাদাৰে গোটেই কামটো চায়। কিন্তু কাম একদম নিম্নমানৰ, বাতৰিও পৰিৱেশন হৈ থাকে, কিন্তু বিভাগে একো গুৰুত্ব দিয়া দেখা নাই। বিভাগে গুৰুত্ব প্ৰদান নকৰে। আৰু এই ঠিকাদাৰসমূহৰ লগত আচলতে বিভাগ
তথা চৰকাৰৰ কি মিতিৰালি সেয়া এটা ডাঙৰ প্ৰশ্ন। কাৰণ এইসমূহ কাম এনেধৰণৰ নিম্ন মানদণ্ডৰে কৰা কাম দেখিও বিভাগে নেদেখাৰ ভাওজুৰি থাকে। আৰু বৰ্তমান সময়ত মই যদি দেখুৱাওঁ যে এই যি গাৰ্ডৱালখন আছিল, এই গাৰ্ডৱালখনত কি কি দিয়া হৈছে বা 5 দিন বা 6 দিন পূৰ্বে নিৰ্মাণ কৰা এই গাৰ্ডৱালখনত কেনেদৰে নিৰ্মাণ কৰিছে, সেয়া যদি দেখে নিশ্চিতভাৱে গম পাব যে এই কিমান নিম্ন মানদণ্ডৰ কাম ইয়াত কৰা হৈছে। এই ৱালখন আচলতে শুকুৱাই নাই বা তেনেদৰে আছে। আৰু ইয়াত তলত কলৰ থোকা লগোৱা হৈছে, ইয়াত কিন্তু ৰড দিয়া নাই। আমি যিহেতু টেকনিকেল পাৰ্চন নহয়, গতিকে আমি নাজানো ইয়াত ৰড দিব লাগে নে নালাগে, কিন্তু তাৰ সলনি এইসমূহ কাম এনেদৰে কৰা হৈছে, নিম্ন মানদণ্ডৰ কাম কৰা হৈছে। এগৰাকী ব্যক্তি আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। তেখেত স্থানীয় ব্যক্তি। আচলতে এটি দুখৰ বিষয় যে এইসমূহ কাম এনেদৰে ঠিকাদাৰ কৰি এৰি থৈ গৈছে, কিন্তু তাৰ পাছতো বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বা কেনেদৰে কামখিনি কৰিছে তাকো চাবলৈ অহা। ইয়াতোতো চিমেণ্ট বোলা বস্তুটো নাই, শুদ্ধ বালি আৰু শিলগুটি মিহলাই ঢালাইটো দি থৈ গৈছে। ইয়াত চিমেণ্টৰ নামত অকণোৱেই নাইকিয়া, ৰদৰ পৰিৱৰ্তে দিছে কলৰ টুকুৰা। আৰু ৰুব কেনেকৈ, কোনো চেফ চাইড নাই, কোনো পোষ্ট নাই, ৰড নাই, কিবা নাই। এনেকুৱা কাম কৰাতকৈ নকৰা ভাল। আৰু বৰ্তমান সময়ত এয়াই হৈছে মাজুলীৰ যিসমূহ উন্নয়নমূলক কাম, সেই কামৰ নমুনা। আৰু এনেদৰেই এই বহুত দিছে যে কলৰ টুকুৰা, এইবোৰ কলৰ টুকুৰা মাজে মাজে কলৰ টুকুৰা ভৰাই থৈছে। এইবোৰ কলৰ টুকুৰা, এইবোৰহে কাম কৰিছে। এইটো ৰদ বুলি দি কলৰ টুকুৰা দিছে। আৰু এনেধৰণৰ নিম্ন মানদণ্ডৰ কামৰ বাবে বৰ্তমান সময়ত এজাক বৰষুণতে এই গাৰ্ডৱালখন ভাগি থাকিল, 6 দিন পূৰ্বে নিৰ্মাণ কৰা। গতিকে এই ক্ষেত্ৰত ৰাইজে বিভাগ তথা চৰকাৰ প্ৰশাসনক দাবী কৰিছে যাতে এনেধৰণৰ দুৰ্নীতিগ্ৰস্ত নিম্ন মানদণ্ডৰে কাম কৰা ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এক উচিত তদন্ত কৰিব লাগে, যাতে এই সমগ্ৰ মাথাউৰিটো তথা মাজুলীখন সুৰক্ষিত হৈ থাকে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।